ৰশ্মি মটিভেশ্যনেল ব্লগ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ গাঁৱৰ দৰিদ্ৰতা নিবাৰণ পৰিকল্পনা বা VPRP। আমি SHG আৰু ভিউৰ তথ্যখিনি সংগ্ৰহ কৰাৰ পাছত আমি VPRP এপছত দাবীসমূহ কেনেকৈ অন্তৰ্ভুক্ত কৰিব লাগিব ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণখিনি কথা আমি জানি ল'ম। বলকচোন ভিডিঅ'টো প্ৰথমে ষ্টাৰ্ট কৰি ল'ম। আপোনালোকে প্ৰথমে SHG ভিউ আৰু GP লেভেলৰ VPRP অনলাইন কৰিবলৈ হ'লে আমাৰ ইয়াত প্লে ষ্টৰত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত সাৰ্চ কৰিব NRLMVPRP বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পাছত মোৰ ইয়াত অলৰেডি ইনষ্টল হৈ থকাৰ কাৰণে ইয়াত অপেন অপশ্যন ওলাইছে। আপোনালোকে যদি নতুনকৈ ইনষ্টল কৰিবলৈ বিচাৰিছে তেতিয়া ইনষ্টল বুলি এটা অপশ্যন ওলাব, তাত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আমি এই অপেন অপশ্যনলৈ যাব লাগিব। অপেনটো আমি ক্লিক কৰি ল'ম। অপেন কৰাৰ পাছত আমি পাছৱৰ্ড ভৰোৱাৰ পাছত আমি লগইনটো ক্লিক কৰিব লাগিব। ইয়াত লগইন দেখিবলৈ পাই আছে, আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ID খোল খাব। ইয়াত আপোনালোকে ইয়াত চাই লওক, ইয়াত আছামিজ হৈ আছে, ইয়াত ইংলিছো কৰি লৈ ল'ব পাৰিব। ইংলিছটো ক্লিক কৰিব। যদি ইংলিছ কৰিব বিচাৰিছে লেংগুৱেজটো আপোনালোকে চেঞ্জ কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকৰ IDত যিমানখিনি SHG সোমাই আছে ইয়াত আপোনালোকে দেখিবলৈ পাব। এয়া হৈছে আমাৰ SHG এণ্টাৰটেইনমেণ্ট এক্টিভিটি। এণ্টাৰটেইনমেণ্ট এক্টিভিটিটো ক্লিক কৰিব লাগিব। এণ্টাৰটেইনমেণ্ট এক্টিভিটি ক্লিক কৰাৰ পাছত গোটেইখিনি গোটৰ নাম ওলাইছে। আপোনালোকে এনেকৈ স্ক্ৰল কৰি চাব পাৰিব। এনেকৈ গোটেইখিনি গোট ইয়াত আপোনালোকে দেখিবলৈ পাব। এটা গোটটো চিলেকশ্যন কৰিম। গোট চিলেকশ্যন কৰাৰ পাছত আপোনালোকৰ ইয়াত দুটা ঘৰ দেখিবলৈ পাইছে। এটা হৈছে বেচিক মেম্বাৰ প্ৰফাইল আৰু এটা হৈছে অধিকাৰ। আপোনালোকে আৰু ইয়াত তলত দেখিবলৈ পাইছে সামেৰি আৰু ইয়াত সাবমিট এণ্টাৰটেইনমেণ্ট প্লেনছ টু ভিউ। আপোনালোকে প্ৰথমে ইয়াত অধিকাৰত যাব লাগিব। অধিকাৰত ক্লিক কৰিব। আমাৰ ইয়াত গোটেইখিনি আঁচনি খোল খাইছে। আমি এই গোটেইখিনি আঁচনি চাব পাৰিম। যদি আঁচনি আপোনালোকে ডিলিট কৰিবলৈ হয়, আপোনালোকে যদি যোৱা বছৰত SHG লেভেলত ৰেংকিং যদি কৰি থৈছে তেতিয়াহে আপোনালোকে ডিলিট কৰিব পাৰিব এই বছৰত। সদস্যজনী ডিলিট কৰিবলৈ যাওঁতে আপোনালোকে ইয়াত য়েলো কালাৰৰ ঘৰ দেখিবলৈ পাইছে। আপোনালোকে ইয়াত ক্লিক কৰিব। ধৰি লওক এই সদস্যগৰাকীয়ে আয়ুষ্মান কাৰ্ড অলৰেডি পাইছে, এতিয়া দৰকাৰ নাই, আমি ডিমাণ্ড ছাবমিট নকৰোঁ বুলি ভাবে, তেতিয়া আপোনালোকে ডিলিট ঘৰ দেখিবলৈ পাইছে। ইয়াত গৈ আপোনালোকে ডিলিট কৰিব পাৰিব। ডিলিট কৰাৰ পাছত বেক অপশ্যন আছে, আপোনালোকে বেকটো ক্লিক কৰিলে নেক্সট আমি বেচিক মেম্বাৰ প্ৰফাইলত যাব লাগিব। প্ৰফাইলটো আমি ক্লিক কৰি ল'ম। প্ৰফাইলটো ক্লিক কৰাৰ পাছত দুটা কালাৰৰ ঘৰ দেখিবলৈ পাইছে আপোনালোকে। ইয়াত এটা গ্ৰীণ কালাৰ ঘৰ আৰু এটা হৈছে গোটেইখিনি হোৱাইট কালাৰ হৈ আছে। গ্ৰীণ কালাৰৰ ঘৰ থকাখিনি যোৱা বছৰতে ডিমাণ্ডখিনি ছাবমিট কৰি থোৱা আৰু হোৱাইট কালাৰৰ ঘৰ থকা কিজনী এই বছৰত ফ্ৰেছ নতুনকৈ ছাবমিট কৰিবলগীয়া বা নতুন সদস্য আপোনালোকে এড কৰিছে। এই সদস্যসকলো গোটেইখিনি ইয়াত ওলাই পৰিব। যদি গ্ৰীণ কালাৰৰ ঘৰটো ক্লিক কৰে এতিয়া আমাৰ VPRP নতুনকৈ অহা ভাৰ্জন মতে আমাৰ গোটেইখিনি ইয়াত সদস্যাৰ ডিটেইলছখিনি সোমোৱা আছে। আমি সদস্যাৰ যদি বয়স চেঞ্জ কৰিব বিচাৰোঁ আপোনালোকে ইয়াত বয়সত যাব পাৰিব। বয়সটো আমাৰ ইয়াত 42 দেখুৱাই আছে। ধৰি লওক এই বছৰত 43 হৈছে। সদস্যজনীৰ গোটেইখিনি ডিটেইলছ অলৰেডি আছেই। আমি দুটা অপশ্যন ইয়াত দেখিবলৈ পাম। তলত চাই লওক, এটা হৈছে প্ৰিভিয়াছ আৰু এটা হৈছে নেক্সট। আমি নেক্সটত যাব লাগিব। নেক্সটটো ক্লিক কৰাৰ পাছত আমি ইয়াত গোটেইখিনি কেটেগৰীও চিলেকশ্যন হৈ আছে। ইয়াত যিগৰাকী গ্ৰীণ কালাৰ ঘৰত আছে সদস্যগৰাকী গোটেইখিনি ইয়াত যোৱা বছৰতে ভৰাই থোৱা গোটেইখিনি কেটেগৰীও ইয়াত ছ'চিয়েল কেটেগৰী, ট্ৰাইবেল কেটেগৰী, আদাৰ কেটেগৰী গোটেইখিনি ইয়াত অলৰেডি সোমাই থোৱা আছে। ইয়াতো আমি নেক্সটত যাব লাগিব। আপোনালোকে ইয়াত চাই লওক, গোটেইখিনি সদস্যাৰ যিমানখিনি আঁচনি আপোনালোকে অন্তৰ্ভুক্ত কৰিছিলে এইখিনি আঁচনি আপোনালোকে ইয়াত দেখিবলৈ পাব। যদি আপোনালোকে এই বছৰত নতুনকৈ আৰু এটা ডিমাণ্ড ছাবমিট কৰিবলৈ বিচাৰিছে, ধৰি লওক স্বাস্থ্য কাৰ্ড, তেতিয়া আপোনালোকে এই খালী ঘৰটোত ক্লিক কৰিব। যদি আপোনালোকে ছাবমিট কৰিবলৈ বিচৰা নাই, ভুলতে ৰাইট চিন হ'ল, আপোনালোকে ইয়াত আকৌ এবাৰ ক্লিক কৰাৰ পাছত ঘৰটো আগৰ দৰে খালী হৈ থাকিব। ইয়াত চাই লওক, ইয়াতো প্ৰিভিয়াছ আছে আৰু এটা আছে ফাইনেল ছেভ। দুটা অপশ্যন আছে। আমি ফাইনেল ছেভটো ক্লিক কৰিব লাগিব। ফাইনেল ছেভ ক্লিক কৰাৰ পাছত ইয়াত সুধিছে ডু ইউ ৱান্ট টু কণ্টিনিউ উইথ ফাইনেল ছেভ। আপোনালোকে ইয়াত য়েছ অপশ্যন আহিব, ইয়াত নতুবা ঠিকে আছে অপশ্যনটো ক্লিক কৰিব। এনেকৈ ৰাইট চিন ওলাব। গোটেইখিনি সদস্যাৰে আমি ৰাইট চিন কৰি লৈ ল'ব লাগিব। প্ৰথমে আমি গোটেইখিনি সদস্যাৰ তথ্যখিনি ভৰাব লাগিব আৰু আপোনালোকক এই হোৱাইট কালাৰৰ ঘৰ থকা সদস্যাৰ দেখুৱাম। ইয়াত চাই লওক, এতিয়া আমি হোৱাইট কালাৰ ঘৰত থকা সদস্যালৈ যাওঁচোন। ইয়াত সদস্যজনীৰ নাম গোটেইখিনি ওলাইছে। ইয়াত বয়স বিচাৰিছে,
ইয়াত বিচাৰিছে পৰিয়ালৰ মুৰব্বীৰ নাম আৰু ইয়াত ৱাৰ্ডৰ নাম্বাৰ, ৱাৰ্ডৰ সংখ্যা কিমান আপোনালোকে লিখি লৈ ল'ব আৰু ইয়াত ৱাৰ্ডৰ নাম আপোনালোকে ইয়াত লিখিব পাৰিব। ৱাৰ্ডৰ নামটো লিখিবলৈ আপোনালোকে প্ৰিভিয়াছ নকৰি আপোনালোকে নেক্সটত যাব লাগিব। আগৰ সদস্যৰ আগতে আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত যোৱাৰ পাছত কি ডিমাইন সাবমিট কৰিব বিচাৰিছে আপোনালোকে সাবমিট কৰি লৈ ল'ব। পাছত ফাইনেল সেভ কৰি লৈ ল'ব। আপোনালোকে গোটেইখিনি সদস্যৰ ডিটেইল সাবমিট কৰাৰ পাছত গোটেইখিনি এনেকৈ ৰাইট চিন ওলাব। এতিয়া বেকত যাব লাগিব। বেক কৰি চোৱাৰ পাছত আপোনালোকে অধিকাৰত ঘৰত আকৌ আপোনালোকে চাব পাৰিব। যদি ইয়াত ৰেংকিং অপচন আহে ৰেংকিং কৰি লৈ ল'ব পাৰিব। প্লিজ ভেলিডটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত সাকসেসফুলি ভেলিড আহিছে। এতিয়া আপোনালোকে আকৌ বেক কৰিব। বেক কৰাৰ পাছত আপোনালোকে ইয়াত সামাৰি আৰু ইয়াত সাবমিট এন্টিটেলমেন্ট প্লানস টু ভিউ আপোনালোকে ইয়াত যাব লাগিব। আমি এসএসজি লেভেলৰ সদস্যসকলৰ ডিটেইলছখিনি অন্তৰ্ভুক্ত কৰিলো আৰু দাবীসমূহ অন্তৰ্ভুক্ত কৰিলো। ইয়াত চাই লওক চুকত ইয়াত ৰাইট চিন হৈ আছে গ্ৰীণ কালাৰ। এনেকৈ আপোনালোকে গোটেইখিনি ৰাইট চিন কৰি লৈ ল'ব লাগিব। যেনেকৈ আমি মেম্বাৰত গোটেইখিনি ৰাইট চিন কৰিছিলো। আমি এসএসজি লেভেলত যিমানখিনি গোট অন্তৰ্ভুক্ত কৰি থোৱা আছে নিজৰ আইডিত গোটেইখিনি আমি আগতীয়াকৈ ৰাইট চিন কৰি লৈ ল'ব লাগিব। যদি আমি ভিও লেভেলৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ যাওঁ তেতিয়া আমি ভিও লেভেলৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ হ'লে প্ৰথমে এসএসজি লেভেলৰ আইডিটো লগ আউট কৰিব লাগিব। ইয়াত চাই লওক ইয়াত চুকত তিনিডাল আঁচ ইয়াত আপোনালোকে দেখিবলৈ পাইছে। ইয়াত আপোনালোকে ক্লিক কৰিব। প্ৰথমে ইয়াত লগ আউট অপচন আছে। ইয়াত আপোনালোকে লগ আউটত ক্লিক কৰিব। লগ আউটত ক্লিক কৰাৰ পাছত আপুনি লগ আউট কৰিব খুজিছে নিশ্চিত নে এনেকৈ সুধিব। আপোনালোকে ইয়াত হয়তো ক্লিক কৰিব, নহলে ইংলিছত কৰিলে আপোনালোকে ইয়াত ইয়েছটো ক্লিক কৰিব। আপোনালোকে ইউজাৰ নেম পাছৱৰ্ড ভৰাই আপোনালোকে লগইন কৰি লৈ ল'ব লাগিব। প্ৰথমে আমি ভিও লেভেলৰ আইডি লগইন কৰাৰ পাছত ভিও লেভেলৰ আইডিটো খোল খাব। ইউজাৰ নেম আৰু পাছৱৰ্ড লগইন কৰাৰ পাছত আপোনালোকৰ আইডি এনে ধৰণে খোল খাব। আপোনালোকে ইয়াত চাব পাৰিব ভিও এন্টাৰটেইনমেন্ট এক্টিভিটি। আপোনালোকে ইয়াত চাব পাৰিব আপোনালোকলৈ কেইটা ভিউ দিয়া আছে সেইখিনি আপোনালোকে চাব পাৰিব। ইয়াত ধৰি লওক আপোনালোকে দেখিবলৈ পাইছে ইয়াত 9টা ভিউ দি থোৱা আছে। এতিয়া আমি ভিউ এন্টাৰটেইনমেন্ট এক্টিভিটি ভিউ লেভেলৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ যাওঁতে আমি প্ৰথমে এন্টাৰটেইনমেন্ট এক্টিভিটি ক্লিক কৰিম। ক্লিক কৰাৰ পাছত আমাৰ ভিউখিনি এনে ধৰণে খোল খাব। কিছুমান ভিউ অলৰেডি ইয়াত সাবমিট কৰা ৰাইট চিন হৈ আছে। প্ৰথমে নতুনকৈ সাবমিট কৰিবলৈ হ'লে কেনেকৈ কৰিব লাগিব আপোনালোকক মই দেখুৱাই যাম। ধৰি লওক ভিউটো আমি সিলেকশন কৰিব লাগিব। প্ৰথমে যদি আপোনালোকৰ ইয়াত গ্ৰীণ কালাৰ হৈ আহিছে তেতিয়াহে আপোনালোকে ইয়াত প্লানখিনি সাবমিট কৰিব পাৰিব ভিউ লেভেলৰ। যদি আপোনালোকৰ গ্ৰীণ কালাৰ হৈ যোৱা নাই আপোনালোকৰ এসএসজি প্লানখিনি সাবমিট হৈ যোৱা নাই সেইকাৰণে আপোনালোকৰ ইয়াত গ্ৰীণ কালাৰটো অহা নাই বা এসএসজি লেভেলত ৰাইট চিন হোৱা নাই কিবা সাৰ্ভাৰ ইছ্যু কাৰণে ৰাইট চিন হৈ নাযাবও পাৰে। প্ৰথমে এসএসজি লেভেলৰ গোটেইখিনি ৰাইট চিন হৈ যাব লাগিব। ইয়াৰ পাছতহে আমি ভিউ লেভেলটো এনেকৈ গ্ৰীণ কালাৰ হৈ আহিব। ভিউ লেভেললৈ যোৱাৰ আগতে ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে এনে ধৰণৰ ভিডিঅ' আপোনালোকে পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকে ভিউ সিলেকশন কৰিব লাগিব। এনেকৈ ভিউ সিলেকশন কৰিব কৰাৰ পাছত আপোনালোকৰ ইয়াত তিনিটা ঘৰ দেখিবলৈ পাইছে। এটা হৈছে ইয়াত অধিকাৰ একত্ৰীকৰণ আৰু ইয়াত পাব্লিক গুডছ সাৰ্ভিস এণ্ড ৰিসোৰ্স ডেভেলপমেন্ট প্লেন আৰু ইয়াত সামাজিক পৰিকল্পনা। ইয়াত তিনিটা ভাগ আছে। প্ৰথমে আমি অধিকাৰ একত্ৰীকৰণত আমি ক্লিক কৰিব লাগিব। এসএসজি ৱাইজত যিমানখিনি অধিকাৰখিনি সাবমিট কৰিছিলোঁ তেনেকৈ আমাৰ ভিউ লেভেলত অধিকাৰ একত্ৰীকৰণ আৰু ৰেংকিং আমি ইয়াত প্ৰথমে ৰেংকিং কৰিব লাগিব সদস্যসকলৰ। আমি এসএসজি লেভেলৰ যেনেকা ৰেংকিং কৰিব লাগে এনেধৰণে ভিউ লেভেলৰো ৰেংকিং কৰিব লাগিব। আপোনালোকে ভিউ লেভেলৰ যদি পৰিকল্পনা প্ৰস্তুত কৰিব প্ৰথমে ইয়াত চাই লওক পাব্লিক গুডছ সাৰ্ভিস এণ্ড ৰিসোৰ্স ডেভেলপমেন্ট আৰু ইয়াত আছে সামাজিক বিকাশ পৰিকল্পনা। আপোনালোকে দুটাৰ ভিতৰত যিকোনো এটাত প্ৰথমে যাব পাৰিব। চাই লওক আপোনালোকে পাব্লিক গুডছ সাৰ্ভিস ৰিসোৰ্স ডেভেলপমেন্ট প্লান আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত তিনিটা ভাগ দেখিবলৈ পাইছে। প্ৰথমে আছে পাব্লিক গুড আৰু ইয়াত আছে পাব্লিক সাৰ্ভিস আৰু ইয়াত ৰিসোৰ্স ডেভেলপমেন্ট প্লেন। প্ৰথমে পাব্লিক গুডছটো আমি ক্লিক কৰিম। প্লাস চিন দেখিবলৈ পাইছে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। ইয়াত চাই যাওক অনুগ্ৰহ কৰি নিৰ্বাচন কৰক। ইয়াত আপোনালোকে ক্লিক কৰিব। আপোনালোকে ইয়াত কি আঁচনি অন্তৰ্ভুক্ত কৰিব বিচাৰিছে গোটেইখিনি আঁচনিৰ নামখিনি আহিব। কোনটো অন্তৰ্ভুক্ত কৰিব বিচাৰিছে সেইটো আঁচনি আপোনালোকে ক্লিক কৰক। ধৰি লওক ফেডাৰেশন বিল্ডিং আমি এইটো ক্লিক কৰি লওঁ। ক্লিক কৰাৰ পাছত অৱস্থান বিচাৰিব। পিছত ইয়াত এককৰ সংখ্যা বিৱৰণ এনেকৈ গোটেইখিনি নতুন নে নৱনীকৰণ ইয়াত খুদিছে আৰু ইয়াত আপোনালোকে ইয়াত সংৰক্ষণটো
কৰিব লাগিব ইয়াৰ পাছত আপোনালোকে ইয়াত গৈ পেলাই সাবমিট কৰিব পাৰিব আপোনালোকে ইয়াত দেখিবলৈ পাইছে গুটেখিনি আঁচনি একত্ৰীকৰণ কৰি আমি দাবীখিনি অন্তৰ্ভুক্ত কৰাৰ পাছত সাবমিট প্লেনছ টু জিপি আমি ইয়াত ক্লিক কৰি আমি গুটেখিনি আঁচনিখিনি ইয়াত জিপি লেভেলত সাবমিট কৰিব পাৰিম সাবমিট কৰাৰ পাছত আমাৰ ভিও লেভেলৰ এনেকৈ ৰাইট চিন ওলাব ইয়াত যেনেকৈ ৰাইট চিন ওলাই আছে তেনেকৈ ৰাইট চিন ওলাব আপোনালোকে জিপি লেভেলৰ এন্টিটেলমেন্ট প্লান সাবমিট কৰিবলৈ যাওঁতে প্ৰথমে ভিও লেভেলৰ গুটেখিনি ৰাইট চিন কৰি লৈ ল'ব লাগিব তেতিয়াহে আপোনালোকে জিপি লেভেলৰ এন্টিটেলমেন্ট প্লান সাবমিট কৰিব পাৰিব আজি মই আপোনালোকলৈ এছএছজি ভিও এন্টিটেলমেন্ট প্লানৰ ওপৰত ভিডিও ইমানে লৈ আহিলো